নমস্কাৰ দেশবাসী, আজি আপোনালোকক এটা এনে কাহিনী শুনাব বিচাৰোঁ যি কেৱল আপোনাৰ শৰীৰৰ ৰোম থিয় কৰি তুলিব, আপোনাক এজন ভাৰতীয় বুলি গৌৰৱ ভৰি তুলিব। এই কাহিনী হৈছে এজনী সাহসী ছোৱালী বিষয়া SDM বৰ্ণালী সিঙৰ। বৰ্ণালী সিঙ এজনী সাধাৰণ ছোৱালীৰ দৰে এজনী বান্ধৱীৰ বিবাহলৈ ঘৰৰ গৈছিল। বিশেষ কোনো চৰকাৰী গাড়ী নাছিল, কোনো নিৰাপত্তা নাছিল, কেৱল এখন মটৰ চাইকেলত নীৰৱেৰে যাত্ৰা কৰিছিল। যেতিয়া হাছনাবাদ চহৰটোৰ ওচৰলৈ আহি পালে, তেতিয়া আগত দেখা পালে এজন পুলিচ চেকপোষ্ট। তাত ৩-৪জন পুলিচ বহিৰ্ভাগত দাঁড়িয়ে আছিল, অৰ্থাৎ ৰৈ আছিল। মাজত আছিল ইন্সপেক্টৰ প্ৰসেনজিৎ, হাতত লাঠি লৈ। ইন্সপেক্টৰ হাতত সংকেত দিয়া মাত্ৰ বৰ্ণালী মটৰ চাইকেলত গতি ৰখালে আৰু ৰাস্তাৰ কাষত থিয় দিলে। প্ৰসেনজিতে কণ্ঠত সুধিলে, "ক'ত যাবি?" বৰ্ণালীয়ে শান্তভাৱে উত্তৰ দিলে, "এজনী বান্ধৱীৰ বিবাহৰ গৈ আছোঁ।" ইন্সপেক্টৰ চকুৰে সৰ্বাংগৰ পৰীক্ষা কৰিলে। 28 বছৰীয়া এজনী সুন্দৰী মহিলা, নাম বৰ্ণালী সিংহ। ইন্সপেক্টৰে হাঁহি মাৰি ক'লে, "বান্ধৱীৰ বিবাহত খাবলৈ যাবি নেকি? কিন্তু হেলমেট পিন্ধাব নেকি? কিয় নিপিন্ধিলা? আৰু এই বাইকটো বেছি বেগে চলাইছিলা। ব'ল, চালান কাটিব লাগিব।" চালানৰ পত্ৰ উলিয়াই ধৰিবলৈ ধৰিলে। বৰ্ণালীয়ে বুজি গ'ল ই অভিপ্ৰায় শুদ্ধ নহয়। তেওঁ ক'লে, "ছাৰ, মই কোনো আইন ভঙা নাই।" ইন্সপেক্টৰ প্ৰসেনজিৎ খং ক'লে, "অ' মেডাম, আমাক আইন নিশিকাব।" কাষত এজন কনষ্টেবলৰ ফালে চাই ক'লে, "এইকেইটা পাঠ শিকাব লাগিব।" হঠাতে তেওঁৰ গালত এটা চৰ মাৰিলে। ইন্সপেক্টৰ গৰ্জি উঠিল। পুলিচৰ কথাত বেছি প্ৰশ্ন নকৰে। বৰ্ণালীৰ চকুত গৰ্জিও খং দেখা গৈছিল। থানালৈ যোৱাৰ ঘটনা। এজন কনষ্টেবলে ক'লে, "ছাৰ, থানালৈ লৈ যাওঁ আহক।" আন এজন কনষ্টেবলে তেওঁৰ হাত ধৰি টানি নিলে। বৰ্ণালীয়ে জোৰেৰে হাত সজালে আৰু খঙত ক'লে, "হাত লগাব চেষ্টা নকৰিব, নহ'লে ফল পাব।" ইয়াতকৈ ইন্সপেক্টৰ বেছি খং খালে। এজন কনষ্টেবলে তেওঁৰ চুলি টানি হিকলিয়ে ধৰিলে। বৰ্ণালীয়ে এতিয়াও নিজৰ আচল পৰিচয় প্ৰকাশ নকৰিলে। তেওঁ চাইছিল এইসকল মানুহে কিমান তললৈ নামিব পাৰে। তেওঁক থানালৈ লৈ যোৱা হ'ল। ইন্সপেক্টৰে হাঁহি মাৰি ক'লে, "আজি এটা বিশেষ কেছ, ছাপানি দিয়ক।" বৰ্ণালী চুপচাপ থকাত ইন্সপেক্টৰ ফাইলত মিছা কেছ লগাবলৈ ধৰিলে, চুৰি, ব্লেকমেইলিং আদি। বৰ্ণালী সকলো শুনিছিল, কিন্তু মনে মনে আছিল। নতুন চৰিত্ৰৰ প্ৰৱেশ। ঠিক তেতিয়াহে থানাৰ দুৱাৰত আহিল এজন দৃঢ় কণ্ঠ, "ৰ'বা।" সকলো চকু ঘূৰি গ'ল। প্ৰৱেশ কৰিলে ছিনিয়ৰ ইন্সপেক্টৰ সঞ্জয় বৰ্মা। তেওঁৰ চকুত সন্দেহ। পটককে সুধিলে, "এই মহিলাৰ দোষ কি?" প্ৰসেনজিৎ অস্ফুট স্বৰত ক'লে, "চেকিঙত বেয়া আচৰণ কৰিছিল।" সঞ্জয় বৰ্মাৰ মন সন্দেহেৰে ভৰি উঠিল। তেওঁৰ আদেশত বৰ্ণালীক একা কোঠালিত থবলৈ কোৱা হ'ল। ঠিক তেতিয়াহে বহী পৰিসৰত আহি ৰখা গভৰ্ণমেণ্ট গাড়ী। তাত আহি পৰিল কমিছনাৰ চাহেব। তেওঁ চখত কণ্ঠত প্ৰসেনজিতক সুধিলে, "ইন্সপেক্টৰ, এই কি ঘটনা নাটক চলিছে?" ফাইল চাই চমক খাই উঠিল। তেওঁ লগে লগে মহিলাজনীৰ ফালে চাই সুধিলে, "তোমাৰ নাম কি?" প্ৰথমবাৰৰ বাবে বৰ্ণালীয়ে হালধীয়া মুকলি হাঁহি দিলে আৰু ক'লে, "SDM বৰ্ণালী সিং।" থানাটো একেবাৰে স্তব্ধ হৈ গ'ল। প্ৰসেনজিতৰ হাত-পাহ কঁপি উঠিল। কোনো কথা ওলাই নাহিল। বৰ্ণালীয়ে দৃঢ় কণ্ঠত ঘোষণা কৰিলে, "প্ৰসেনজিৎ, এতিয়া তোৰ চাকৰি গ'ল। তোৰ ছাছপেনছন নিশ্চিত আৰু তোৰ বিৰুদ্ধে কেছ চলিব।" কিন্তু প্ৰসেনজিতে এটা ট্ৰান্সফাৰ অৰ্ডাৰ উলিয়াই ক'লে, "মোক উলিয়াব নোৱাৰিব, মোৰ বদলি আগতেই হৈছে।" কিন্তু সঞ্জয়ে ৰেকৰ্ড চাবলৈ লৈ গ'ল আৰু ক'লে, "যদিও বদলি হৈছে, কিন্তু এতিয়ালৈকে চাৰ্জ নিদিয়াকৈ এইখিনিত তয়ে দায়িত্বত আছ। সকলো অপৰাধ তোৰ দায়িত্বত হ'ব।" কমিছনাৰে দৃঢ়ভাৱে ক'লে, "এতিয়া কোনো নথকাব। সম্পূৰ্ণ থানাটোৰ ক্লিন আপ হ'ব।" সকলো কনষ্টেবল স্তব্ধ হৈ পৰিল। ঠিক সেই সময়ত SP চাহেবো প্ৰৱেশ কৰিলে। বৰ্ণালীয়ে তেওঁৰ চকুত চকু গুচাই ক'লে, "তুমি ভাবিলা যে তুমি ৰক্ষা পাবা। এই ফাইলত তোমাৰ সকলো গোপন কুকৰ্ম আছে।" কমিছনাৰে আদেশ দিলে, SPকো গ্ৰেপ্তাৰ কৰা হ'ব। একে পিছত একে দিনত 40ৰো অধিক পুলিচ, 10ৰো অধিক ডাঙৰ বিষয়া আৰু কেইজনো ৰাজনৈতিক নেতাও ধৰা পৰিল। হাছনাবাদ জিলা হঠাৎ সম্পূৰ্ণ পৰিষ্কাৰ হ'ল। সকলো ঠাইত একে নাম, SDM বৰ্ণালী সিং। যদি মন সঁচা হয়
উদ্দেশ্য পবিত্ৰ হয় তেন্তে সম্পূৰ্ণ ব্যৱস্থাকো সলনি কৰিব পৰা যায়। যদি আপুনি ভিডিঅ'টো ইয়ালৈকে চাইছে তেন্তে দয়া কৰি এটা লাইক দিয়ক, কমেণ্টত লিখিব জয় হিন্দ, বন্দে মাতৰম আৰু আমাৰ চেনেল ছাবস্ক্ৰাইব কৰি আমাৰ সংগত থাকিব। আপুনি